এয়া মোৰ ওচৰত একদম লাইট জ্বলাই দিনতে লাইট জ্বলাই আহিছে এয়া চাওক দেখিলে একদম মোৰ ওচৰদি পাৰ হৈ গৈছে তেতিয়ালৈকে মই ভালকৈ দেখুৱাবই নোৱাৰা হৈ থাকিছোঁ তো চাওক আচলতে কেনেকুৱা এটা পৰিৱেশ হৈছে নমস্কাৰ জনাইছোঁ সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ মই আজি আপোনালোকৰ বাবে নতুন এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ চেষ্টা কৰিছোঁ বন্ধু বান্ধৱীসকল মই আপোনালোকক এইটো কাৰণে ৰাতিপুৱা এই ভিডিঅ'টো বনালোঁ মই আপোনালোকক অকণমান দেখুৱাই থাকিবলৈ চেষ্টা কৰিম আচলতে খুব ঘন কুঁৱলী পৰিছে ঘন কুঁৱলী কৰাৰ কাৰণে মই পৰিৱেশসমূহ অকণমান আপোনালোকক দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিছোঁ ৰাতিপুৱাই উঠিলোঁ মৰ্ণিং ৱাক কৰোঁ বুলি দেখিলোঁ ইমানেই ডাঠ কুঁৱলী হৈছে নহয় বৰষুণ দিয়া নিচিনা হৈ পৰিছে মই আপোনালোকক বেক কেমেৰা কৰি অকণমান দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকি এয়া ৰাস্তাটো আপোনালোকে দেখিছে নহয় মই আপোনালোকক দেখুৱাই আছোঁ চাওক ইমানেই ডাঠ কুঁৱলী হৈছে নহয় আপোনাৰ 100 মিটাৰ দূৰত থকা কিবা এটা বস্তু চিনি নোপোৱা হৈছে মই আপোনালোকক দেখুৱাই আছোঁ চাই থাকক যে এইফালে মই আপোনালোকক দেখুৱাই আছোঁ সেয়া দেখিছে দূৰত সেই 9খনমান প্ৰায় ট্ৰেক্টৰ আছে মোৰ পৰা 22 মিটাৰমান দূৰত আছে কিন্তু মই সেইখিনিৰ পৰা আপোনালোকক শুদ্ধকৈ দেখুৱাব নোৱাৰা হৈ গৈছোঁ এইফালে তাত লাইট এটাও জ্বলি আছে লাইটৰ পোহৰ অহা নাই 22 মিটাৰমান দূৰৰ পৰা আৰু পাছফালে মই আপোনালোকক দেখুৱাইছোঁ ৰাস্তাটো আপোনাৰ ভাবিব নোৱাৰা এটা পৰিৱেশ মই আচলতে এই আমাৰ ভোগালী বিহুৰ শুভেচ্ছা জনাই আচলতে মোৰ এই ভিডিঅ'টোৰ যোগেদি এটা মেছেজ কৰিব বিচাৰিছোঁ অসমবাসীক আচলতে মই অনুৰোধ কৰিছোঁ মোৰ ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক সকলোকে মেছেজ কৰিবলৈ বিচাৰিছোঁ আপোনালোকে ভোগালী বিহু উপভোগ কৰক খুব সুন্দৰকৈ যাওক ভোগালী বিহু ভাল ধৰণে খাওক আৰু মই বিশেষকৈ নতুন প্ৰজন্মৰ শিশুসকলৰ কাৰণে মই এই ভিডিঅ'টো দিবলগীয়া হৈছে আপোনালোকক চাওক কি হয় আপোনালোকে নিশ্চয় জানে দুদিনমান আগত বহুকেইটা দুৰ্ঘটনা হৈছিলে বিশেষকৈ বনভোজ খাবলৈ গৈ ৰাস্তাতে তেনেকুৱা ধৰণৰ দুৰ্ঘটনা হয় বহুত লোকৰ মৃত্যু মুখতো পৰিবলগীয়া হ'ল সেই কথাখিনি আপোনালোকে নিশ্চয় জানে তো গতিকে মই এইটোকে ক'ম ভোগালী বিহু খাওক খুব সুন্দৰকৈ যাওক ভোগালী বিহু আৰু বিশেষকৈ নতুন প্ৰজন্মৰ শিশুসকলক মোৰ চেনেলটোৰ যোগেদি মোৰ পেজটোৰ যোগেদি মই এই সৰু ভিডিঅ'টোৰ যোগেদি মই অনুৰোধ কৰিছোঁ আপোনালোকে সকলোৱে ভোগালী বিহু নামত যাতে অকণমান বেছিকৈ মাদক দ্ৰব্য ধৰণৰ কিবা বস্তু সেৱন কৰি যাতে আপোনালোকে বাইকখন স্পীড চলোৱা বা কিবা তেনেকুৱা ধৰণৰ কাম নকৰিব তাৰ মোৰ অনুৰোধ থাকিল আৰু মই এইটোকে কৈছোঁ কুঁৱলীকৈ পৰিলে আচলতে কি হয় বিশেষকৈ চালকসকলৰ বহুতে অসুবিধা হয় তো 100 মিটাৰ দূৰত থকা বস্তুটোক যদি চকুৰে দেখি নোপোৱা হয় বা কুঁৱলীত ঘন কুঁৱলী পৰিলে দেখি নোপোৱা হৈ যায়গৈ তো নিশ্চয় অসুবিধা হ'ব চালকসকলকো অনুৰোধ কৰিছোঁ আপোনালোকে মোক লেচন দিছে বুলি ভাবিব নালাগে আপোনালোকে গোটেইখিনি কথা নিজেই জানেই বাৰু তথাপিও মোৰ ফালৰ পৰা মই ৰাতিপুৱাই আপোনালোকক অনুৰোধ কৰিছোঁ তো ঘন কুঁৱলী পৰিছে যাতে আপোনালোকে খুব ভাল ধৰণে ফক্স লাইট ব্যৱহাৰ কৰি গাড়ীখন চলাবলৈ চেষ্টা কৰিব আৰু মই এইখিনিতে বাৰে বাৰে কৈছোঁ আপোনালোকে মোক কেতিয়াও নাভাবিব মই যে আপোনালোকক লেচন দিছোঁ বুলি ভাবিব নালাগে মোৰ একচুৱেলি অনুৰোধহে যিহেতু যিবোৰ দুৰ্ঘটনা হৈছে সেই ঘটনাখিনিৰ কাৰণে মই আচলতে মোৰ এই ভিডিঅ'টো বনাব লগা হৈছে আৰু খুব ৰাতিপুৱা আহিলোঁ মই কাকো দেখুৱাবও নোৱাৰোঁ এতিয়া মই অকলে আছোঁ ৰাস্তাত মৰ্ণিং ৱাক কৰোঁ বুলি খোজকাঢ়িবলৈ আহিছোঁ খোজকাঢ়িবলৈ আহোঁতে মোৰ আচলতে অনুভৱ হ'ল এনেকুৱা ধৰণৰ যদি কুঁৱলী পৰিলে সঁচাকৈ সকলোৰে অসুবিধা হ'ব গতিকে বন্ধু বান্ধৱীসকল সকলোৱে ভাল ধৰণে থাকক ভোগালী বিহু খুব ভাল ধৰণে উপভোগ কৰক উপভোগ কৰাৰ পিছত তো খুব ভাল ধৰণে যদি আমাৰ ভোগালী বিহুটো পাৰ হৈ যায় আমাৰ সকলোৰে কাৰণে ভাল আৰু প্ৰায় আপোনাৰ 12 মিটাৰমান ওচৰত পালেহি কিন্তু তেওঁক মই দেখি নাই পোৱা দেখি পাইছোঁ তাৰমানে একদম ফটফটীয়াকৈ ওলোৱা নাই এইফালে দেখিছে এয়া মই এজন ব্যক্তিক লগ পাইছোঁ অঁ মই আপোনাক দেখুৱাইছোঁ ক'লৈ যায় ফটো মাৰিছ কোৱা ওলাইছে না আমাৰ ককাইদেউ হয় তো আমাৰ গাঁৱৰে এজন ব্যক্তি হয় এইজন এইটো দেখিলে চকু কৰিলে টকাচোন কৰি এইটো পুনিব লাগে এদিন পুনিলে মানে গুলি মাৰিব বেয়া হ'বলৈ এমাহ পুনিব লাগিব ডাক্তৰ আহিব ডাক্তৰ দুদিনীয়া ডাক্তৰ ইয়ালৈ আহিব ডাক্তৰ আহিব আকৌ চাব ইয়ালৈ আহিব তাত যাব নালাগে কপাচন তাত ইয়ালৈ আহিব ডাক্তৰ ঠিক আছে বাই আৰু মই এজন ব্যক্তিক লগ পালোঁ এইজন ব্যক্তি একচুৱেলি তেখেত খুব বুদ্ধিয়ক হয় অকণমান কথাখিনি নুফুটে তথাপিও ৰাস্তাতে লগ পালোঁ তেখেতো চকুৰ অপাৰেশ্যন কৰি ৰাখিছোঁ বুলি কৈছে তো আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিলোঁ বন্ধু বান্ধৱীসকল মোৰ এই সৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যদিহে মোৰ এই সৰু ভিডিঅ'টো আপোনালোকে ফেচবুক পেজত চাই মোৰ পেজটো ফ'ল' কৰি ল'ব যদিহে আপোনালোকে মোৰ এই ভিডিঅ'টো ইউটিউব চেনেলত চাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব ধন্যবাদ।